নমস্কাৰ প্ৰিয় দৰ্শক। সনাতনী হিন্দু ধৰ্মত তুলসী গছৰ মহত্ব আটাইতকৈ বেছি বুলি গণ্য কৰা হয়। তুলসীৰ প্ৰথম পূজা স্বয়ং ভগৱান বিষ্ণুৱে কৰিছিল। শ্ৰীহৰিয়ে কৈছে, যেনেকৈ দেৱী লক্ষ্মীৰ উপস্থিতিৰ বাবে বৈকুণ্ঠত ঐশ্বৰ্য লাভ হয়, তেনেকৈ তুলসীৰ উপস্থিতিৰ বাবেই বৈকুণ্ঠই পবিত্ৰতা লাভ কৰে। পৃথিৱী লোকত যি স্থানত তুলসী গছ থাকে, সেই স্থানত কেতিয়াও অশুভ শক্তিৰ বাস নহয়। সেই স্থান অতি পবিত্ৰ বুলি গণ্য হয়। এইকাৰণে মানুহে ঘৰত তুলসী গছ অৱশ্যেই ৰোপণ কৰা উচিত। তুলসীৰ ওচৰত চাকি বা তুলসী তলত চাকি জ্বলালে কি হয়, আহক আমি এই প্ৰাচীন আৰু মহান কাহিনীৰ জৰিয়তে জানিবলৈ চেষ্টা কৰোঁ, যি কাহিনী ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাক শুনাইছিল। এসময়ত দেৱী সত্যভামাই ভগৱান শ্ৰীকৃষ্ণৰ ওচৰলৈ গৈ সুধিবলৈ ধৰিলে, হে স্বামী, আপুনি মোক তুলসী গছত জল অৰ্পণ কৰাৰ মহিমা শুনালে, কিন্তু তুলসীৰ ওচৰত বা তুলসী তলত চাকি জ্বলোৱাৰ মহিমা কি স্বামী? প্ৰতিদিন সন্ধিয়া তুলসীৰ ওচৰত চাকি কিয় জ্বলোৱা হয়? ইয়াৰ দ্বাৰা মানুহে কি ফল লাভ কৰে? তুলসীৰ ওচৰত চাকি জ্বলোৱাৰ সঠিক বিধি বা নিয়ম কি? আৰু চাকি জ্বলোৱাৰ সময়ত কোনটো মন্ত্ৰ উচ্চাৰণ কৰিব লাগে? অনুগ্ৰহ কৰি মোক এই বিষয়ে বিস্তৃতভাৱে কওক স্বামী। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, আজি তুমি সমগ্ৰ সংসাৰৰ কল্যাণৰ ভাৱনাৰে এক অতি উত্তম প্ৰশ্ন কৰিছা। তোমাৰ এই প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে মই তোমাক এটা প্ৰাচীন কথা শুনাম, যাৰ দ্বাৰা তোমাৰ সকলো প্ৰশ্নৰ উত্তৰ তুমি নিজেই লাভ কৰিবা। সন্ধিয়া সময়ত তুলসীৰ ওচৰত চাকি জ্বলোৱাৰ ফল কি, সেই কথাই মই এই কাহিনীত বৰ্ণনা কৰিম। সেয়েহে তুমি এই কাহিনী মনোযোগেৰে শুনিবা। এই কাহিনী সম্পূৰ্ণ মনোযোগেৰে শুনা মাত্ৰেই মানুহে শ শ বছৰ ধৰি তুলসীৰ ওচৰত চাকি জ্বলোৱাৰ সমান পুণ্য লাভ কৰে দেৱী। তেতিয়া দেৱী সত্যভামাই ক'লে, হে স্বামী, মই এই কাহিনী শুনিবলৈ অত্যন্ত উৎসুক। অনুগ্ৰহ কৰি মোক এই পবিত্ৰ কাহিনী শুনাওক। মই একাগ্ৰচিত্তে এই কাহিনী শুনিম। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেৱী সত্যভামাক সেই কাহিনী শুনাবলৈ আৰম্ভ কৰিলে। হে দেৱী, বহু পুৰণি কালৰ কথা। দক্ষিণ দিশত তুংগাভদ্ৰা নামেৰে এখন অতি বিশাল আৰু পবিত্ৰ নদী আছিল। সেই নদীৰ পাৰত হৰিহৰপুৰ নামেৰে এখন অতিশয় সুন্দৰ নগৰ অৱস্থিত আছিল। সেই নগৰত হৰি দীক্ষিত নামেৰে এজন ব্ৰাহ্মণ বাস কৰিছিল। তেওঁ অতি গুণৱান, সচৰিত্ৰ, ধৰ্মপৰায়ণ আৰু বেদৰ পথ অনুসৰণ কৰা ব্যক্তি আছিল। তেওঁ সকলো শাস্ত্ৰৰ গভীৰ অধ্যয়ন কৰিছিল। সেই ব্ৰাহ্মণৰ এগৰাকী পত্নী আছিল, যাক সকলোৱে দুৰাচাৰিণী বুলি মাতিছিল। কাৰণ তাইৰ আচৰণ ঠিক তাইৰ নামৰ দৰেই আছিল। তাই সদায় নিজৰ স্বামীক অপমান কৰিছিল, স্বামীৰ বিষয়ে কটুবাক্য কৈছিল আৰু তেওঁক অসীম দুখ দিছিল। তাই কেতিয়াও স্বামীৰ বাবে আহাৰ বা ভোজনৰ ব্যৱস্থা নকৰিছিল, স্বামীৰ সৈতে কেতিয়াও শয়ন কৰা নাছিল আৰু কেতিয়াও প্ৰেমেৰে ব্যৱহাৰো কৰা নাছিল। স্বামীৰ বন্ধু বা পৰিয়ালৰ লোকসকল ঘৰলৈ আহিলে সেই স্ত্ৰীয়ে তেওঁলোকক অপমান কৰি খেদি দিছিল। আনহাতে কাম বাসনাত মত্ত হৈ তাই সদায় অন্য দুশ্চৰিত্ৰা নাৰীৰ সৈতে ঘূৰি ফুৰিছিল। তাইৰ মন নিজৰ স্বামীৰ পৰা আঁতৰি পৰপুৰুষৰ প্ৰতি আকৃষ্ট হৈ পৰিছিল। তাই কেতিয়াও স্বামীৰ সৈতে মৰমেৰে কথা পতা নাছিল, কিন্তু সুন্দৰ পুৰুষৰ সৈতে বহি আনন্দেৰে আলাপ কৰিছিল। পুৰুষক মোহিত কৰিবলৈ তাই সাজোন কাচোন কৰি গাঁৱৰ মাজেৰে ঘূৰি ফুৰিছিল। কেতিয়াবা বনাঞ্চলত কোনো গছৰ তলত থিয় হৈ সুন্দৰ পুৰুষৰ অপেক্ষা কৰিছিল আৰু কোনো দুষ্ট পুৰুষক মোহিত কৰি তেওঁৰ সৈতে ভোগবিলাসত লিপ্তও হৈছিল। এদিন হৰি দীক্ষিতে নিজৰ পত্নীক ক'লে, হে ভদ্ৰে, তোমাৰ এই আচৰণ একেবাৰে উচিত নহয়। এইদৰে পাপ কৰ্ম কৰি থাকিলে তোমাৰ অনিষ্ট হ'ব। সেয়ে এতিয়াই সকলো বেয়া কাম এৰি দিয়া। তোমাৰ এনে ব্যৱহাৰে মোক গভীৰ দুখ দিছে। তেতিয়া সেই দুৰাচাৰী স্ত্ৰীয়ে ক'লে, নাজানো কোন পাপৰ ফলত মোৰ তোৰ দৰে এজন ভিক্ষুকৰ সৈতে বিবাহ হ'ল। নিশ্চয় মই পূৰ্বজন্মত বহুত পাপ কৰিছিলোঁ, সেইকাৰণে এনে দৰিদ্ৰ স্বামী পাইছোঁ। তই মোৰ এটা ইচ্ছাও পূৰণ কৰিব নোৱাৰ। বাধ্য হৈহে মই তোৰ এই জুপুৰিত থাকিবলগীয়া হৈছে আৰু ভিক্ষা কৰি অনা আহাৰ খাবলগীয়া হৈছে। এতিয়া আৰু মই এই কষ্ট সহ্য নকৰোঁ। কোনোবা দিনা নিশ্চয় মই তোক এৰি গুচি যাম। তোৰ সৈতে থাকিলে এই জন্মটোত মোৰ দ্বাৰা কেৱল পাপেই হ'ব। সেয়ে এতিয়া মই কোনো ধনী পুৰুষক বিয়া কৰাম। হৰি দীক্ষিতে শান্ত স্বৰেৰে ক'লে, হে প্ৰিয়ে, এনে কটুবাক্য নক'বা। নিজৰ স্বামীক ত্যাগ কৰাৰ চিন্তা মনৰ পৰা আঁতৰাই দিয়া। যি নাৰী নিজৰ স্বামীক ত্যাগ কৰি পৰপুৰুষৰ ওচৰলৈ যায়, তাৰ কেতিয়াও মংগল নহয়।
এনে নাৰীয়ে শেষত নৰক ভোগ কৰিবলগীয়া হয়। তেতিয়া সেই দুৰাচাৰী পত্নীয়ে ক্ৰোধেৰে ক'লে, নৰকলৈ তয়েই যাবি, কাৰণ তই কোনো কাম নকৰ, কেৱল ভিক্ষা মাগি খাই থাক। মোকো সেই ভিক্ষাৰ আহাৰ খুৱাইছ। যি স্বামী নিজৰ পত্নীক দুখী আৰু অসন্তুষ্ট কৰি ৰাখে, সিও নৰকলৈ যায়। আৰু তোৰ এই ঘৰো নৰকৰ শাস্তিতকৈ কম নহয়। তোৰ সৈতে এই ঘৰত থকাতকৈ মই নৰকত থাকিলেও ভাল। এইদৰে হৰি দীক্ষিতৰ পত্নীয়ে নানা ধৰণৰ কটু বাক্যৰে নিজৰ স্বামীক অপমান আৰু অনাদৰ কৰিলে। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, যি নাৰী নিজৰ স্বামীক অনাদৰ কৰে, স্বামীৰ অপমান কৰে, সেই নাৰীৰ ঘৰত সদায় দুৰ্ভাগ্যই বাস কৰে। যি নাৰী নিজৰ স্বামীক ত্যাগ কৰি পৰপুৰুষৰ ওচৰলৈ যায়, তেনে নাৰীয়ে অৱশ্যেই নৰকত কঠোৰ শাস্তি ভোগ কৰিবলগীয়া হয়। এতিয়া শুনা, সেই দুৰাচাৰী স্ত্ৰীৰ সৈতে আগলৈ কি ঘটিছিল। এদিন সেই দুৰাচাৰী নাৰীগৰাকী বনাঞ্চললৈ গৈ এজোপা গছৰ তলত থিয় হৈ ৰ'ল। তাইৰ মন কামনাৰে পূৰ্ণ হৈ আছিল। তাই কোনো সুন্দৰ কামাতুৰ পুৰুষৰ অপেক্ষা কৰি আছিল। কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিছতো সেই পথেদি কোনো পুৰুষ নাহিল। ফলত তাই গভীৰ দুখত ভাঙি পৰিল আৰু নিজৰ প্ৰিয়তমৰ সন্ধানত ইফালে সিফালে চাবলৈ ধৰিলে। সেইদিনা তাইৰ সকলো চেষ্টা ব্যৰ্থ হৈ গ'ল। গছৰ তলত থিয় হৈ তাই নানান ধৰণৰ কথা কৈ বিলাপ কৰিবলৈ ধৰিলে। হায় হায়, আজি এই পথেদি এজনো সুন্দৰ পুৰুষ নাহিল। এতিয়া মই মোৰ এই কামনা কেনেকৈ শান্ত কৰিম? আজি ৰাতিটো কেনেকৈ পাৰ হ'ব? কোনে মোৰ এই সুন্দৰ দেহ উপভোগ কৰিব? মোৰ যৌৱন আৰু সৌন্দৰ্য তেনেই নিষ্ফলভাৱে নষ্ট হৈ আছে। কোনোবাই এই সুন্দৰ শৰীৰক লাভ কৰাৰ ইচ্ছাও নকৰেনে? এতিয়া মই ক'লৈ যাম? কোনে মোক আঁকোৱালি ল'ব? কোনে মোৰ সৈতে ভোগ বিলাস কৰিব? মোৰ স্বামী এজন মূৰ্খ, কিন্তু এতিয়া যেন লাগে এই সমগ্ৰ সংসাৰেই মূৰ্খ পুৰুষেৰে ভৰি আছে। ইমান সুন্দৰ নাৰীকো কোনোবাই লাভ কৰাৰ আশা নকৰে। মই ইমান ৰূপৱতী যে দেৱতাসকলেও মোক পাবলৈ ইচ্ছা কৰিব, কিন্তু এই সংসাৰ পাপী আৰু নিজ পুৰুষেৰে ভৰি আছে, যিসকলে মোৰ দৰে অপ্সৰাসম সুন্দৰ নাৰীকো অৱহেলা কৰিছে। হে ভগৱান, যদি কোনো সুন্দৰ বলৱান আৰু পৰাক্ৰমী পুৰুষ থাকে, তেন্তে তেওঁক মোৰ ওচৰলৈ পঠিয়াই দিয়া। তেওঁ যদি মোক ভক্ষণো কৰে, তথাপিও মই আনন্দেৰে তেওঁৰ আলিংগন কৰিম। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, এইদৰে সেই নাৰী উচ্চস্বৰে বিলাপ কৰিবলৈ ধৰিলে। সেই বনতে ধ্বংস নামৰ এটা ভয়ংকৰ বাঘ বাস কৰিছিল। সেই পাপিনী স্ত্ৰীৰ মাত শুনি বাঘটো সজাগ হৈ উঠিল আৰু একে জাপে তাইক ভক্ষণ কৰিবলৈ তাইৰ ওচৰলৈ আহিল। ধ্বংসৰ ৰূপ আছিল অত্যন্ত ভয়ানক। তাৰ শৰীৰ ক'লা আৰু মটীয়া ৰঙেৰে আবৃত আছিল, যি বনাঞ্চলৰ ছাট সহজে মিলি গৈছিল। তাৰ চকুযোৰ অগ্নিশিখাৰ দৰে ৰঙা আছিল, যি অন্ধকাৰতো জ্বলি উঠিছিল। তাৰ ডাঙৰ কোৱাৰীৰ পৰা দীঘল আৰু তীক্ষ্ণ দাঁত ওলাই আছিল, যিবোৰে যিকোনো জীৱক মুহূৰ্ততে চিৰি পেলাব পাৰে। তাৰ গভীৰ গৰ্জনে সমগ্ৰ বন কঁপাই তুলিছিল আৰু আশে পাশে থকা সকলো জীৱ জন্তু ভয়ত থৰথৰকৈ কঁপিবলৈ ধৰিছিল। ধ্বংসৰ দীঘল আৰু শক্তিশালী নেজ তাৰ অসীম শক্তিৰ প্ৰতীক আছিল। তাৰ বলিষ্ঠ আৰু মাংসল ঠেঙৰ জোৰত সি বনত বতাহৰ গতিত দৌৰিব পাৰিছিল। তাৰ সমগ্ৰ শৰীৰ শক্তিশালী পেশীৰে পূৰ্ণ আছিল, যাৰ বলত সি এটা মাত্ৰ জাপতেই নিজৰ চিকাৰক মাটিত পেলাব পাৰিছিল। তাৰ নাকৰ পৰা বাৰে বাৰে গৰম নিশ্বাস ওলাই আহিছিল, যেন সি প্ৰতিক্ষণতেই নিজৰ পৰৱৰ্তী চিকাৰৰ সন্ধান কৰি আছে। ধ্বংসৰ একমাত্ৰ উদ্দেশ্য আছিল ভাগ্যই যিসকল পাপী আৰু দুৰাচাৰী লোকক তাৰ ভাগ্যত দিছিল, তেওঁলোকক ভক্ষণ কৰা। সেই ভয়ংকৰ বাঘটোক নিজৰ সন্মুখত থিয় হৈ থকা দেখি সেই নাৰীৰ গা ঘামেৰে তিতি উঠিল। তাই ভয়ত থৰথৰকৈ কঁপিবলৈ ধৰিলে, কিন্তু তাই বুজি উঠাৰ আগতেই বাঘটোৱে নিজৰ তীক্ষ্ণ নখেৰে তাইক আঘাত কৰিলে আৰু তাই হৰি দীক্ষিতৰ পত্নী মাটিত বাগৰি পৰিল। মাটিত পৰি যোৱাৰ লগে লগে হৰি দীক্ষিতৰ পত্নী চিঞৰি উঠি ক'লে, অ' বাঘ, তই ইয়ালৈ কিয় আহিছ? মোক কিয় মাৰিব খুজিছ? মই ইয়াত মোৰ প্ৰিয়তমক বিচাৰি আহিছোঁ। মোক এৰি দে। মোক ভক্ষণ কৰি তই কি লাভ কৰিবি? দুৰাচাৰী স্ত্ৰীৰ কথা শুনি ভয়ংকৰ বাঘটো মুহূৰ্তটোৰ বাবে থমকি ৰ'ল। তাৰ পিছত হাঁহি হাঁহি ক'লে, আজি বিধাতাই তোকে মোৰ আহাৰ হিচাপে নিৰ্ধাৰণ কৰিছে। তোৰ দৰে পাপিনী নাৰীক ভক্ষণ কৰাই মোৰ কৰ্ম। তেতিয়াহে মই এই পশু শৰীৰৰ পৰা মুক্তি লাভ কৰিব পাৰিম। তেতিয়া হৰিৰ পত্নীয়ে কঁপি কঁপি ক'লে, হে বাঘ, তই কোন? মোক সত্যকৈ কচোন, কোন পাপৰ ফলত তই বাঘ হ'বলগীয়া হলি? আৰু তই মোৰ দৰে নাৰীক কিয় ভক্ষণ কৰ? আগতে মোক সকলো কথা শুনা, তাৰ পিছত মোক খাই পেলাবি। তেতিয়া ধ্বংস নামৰ বাঘটোৱে ক'বলৈ ধৰিলে, হে পাপিনী,
মই তোক মোৰ পূৰ্বজন্মৰ কাহিনী শুনাওঁ, যাৰ ফলত মই বাঘৰ জন্ম লাভ কৰিলোঁ। বহু পুৰণি কালত দক্ষিণ দেশত অমলাপাহা নামেৰে এখন পবিত্ৰ নদী বৈ আছিল। সেই নদীৰ পাৰত মুনিপৰ্ণা নামেৰে এখন নগৰ আছিল। সেই নগৰ সুন্দৰ মন্দিৰ, শান্ত পৰিৱেশ আৰু ধৰ্মীয় আচাৰ অনুষ্ঠানৰ বাবে বিখ্যাত আছিল। সেই ঠাইত এজন ব্ৰাহ্মণৰ পৰিয়াল বাস কৰিছিল। মই সেই পৰিয়ালতেই জন্মগ্ৰহণ কৰিছিলোঁ। মোৰ নাম আছিল বেদানন্দ। মোৰ পিতৃ এজন আদৰ্শ ব্ৰাহ্মণ আছিল, যিয়ে যজ্ঞ, হোম আৰু ধৰ্মীয় অনুষ্ঠান পালন কৰিছিল। কৈশোৰ অৱস্থাত মই বেদ অধ্যয়ন কৰিছিলোঁ আৰু যজ্ঞ আদিত পাৰদৰ্শী হৈ উঠিছিলোঁ। কিন্তু বয়স বঢ়াৰ লগে লগে মোৰ মনত ধনৰ লোভ বৃদ্ধি পাবলৈ ধৰিলে। মই বহু যজ্ঞ কৰিছিলোঁ, কিন্তু সেয়া ধৰ্মৰ বাবে নহয়, ধন লাভৰ উদ্দেশ্যেহে কৰিছিলোঁ। মই পাপী লোকৰ পৰা দান গ্ৰহণ কৰিছিলোঁ, তেওঁলোকৰ অধৰ্মমূলক কামৰ সমৰ্থন কৰিছিলোঁ। ধনৰ লোভত মই এনেকুৱা বস্তু দান হিচাপে গ্ৰহণ কৰিছিলোঁ যিবোৰ ব্ৰাহ্মণে গ্ৰহণ কৰা উচিত নাছিল। মোৰ মন ইমান লোভে আৱৰি আছিল যে মই নানা অজুহাত দেখুৱাই আনৰ পৰা ধন লৈছিলোঁ আৰু পুনৰ কেতিয়াও ঘূৰাই নিদিছিলোঁ। এইদৰে প্ৰতাৰণা, কপটতা আৰু পাপ কৰ্ম কৰি বহু বছৰ পাৰ হৈ গ'ল। সময়ৰ লগে লগে মোৰ শৰীৰ দুৰ্বল হৈ পৰিল। চুলি বগা হ'ল, চকুৰ দৃষ্টি ক্ষীণ হ'ল, দাঁতবোৰ সৰি পৰিল। কিন্তু ধনৰ লোভ তেতিয়াও মোৰ মনৰ পৰা আঁতৰি নগ'ল। বাঘটোৱে দুখ ভৰা কণ্ঠেৰে পুনৰ ক'লে। এদিন ধনৰ লোভত মই পুনৰ নদীৰ পাৰলৈ গ'লোঁ। তাত আন কিছুমান ধূৰ্ত ব্ৰাহ্মণৰ সৈতে মিলি মানুহক প্ৰতাৰণা কৰিলোঁ। আমি মিছা মন্ত্ৰ উচ্চাৰণ কৰি বিধি বিধান নামানি দেৱ দেৱীৰ পূজা কৰিছিলোঁ। আমাৰ উদ্দেশ্য আছিল কেৱল অধিক দান আৰু ধন লাভ কৰা। সেইদিনা মই বহু ধন সংগ্ৰহ কৰিছিলোঁ, কিন্তু ঠিক সেই সময়তে মোৰ সৈতে এক ভয়ংকৰ ঘটনা ঘটিল। মই নদীৰ পাৰত বহি আছিলোঁ। তেতিয়া এটা অসুস্থ আৰু পথহাৰা কুকুৰ মোৰ ওচৰলৈ আহিল। মই তাক ধমকি দি খেদি দিলোঁ, কিন্তু সি ক্ৰোধত মোৰ ভৰিত কামুৰিলে। মই লগে লগে মূৰ্ছা গৈ মাটিত পৰি গ'লোঁ আৰু সেই মুহূৰ্ততেই মোৰ প্ৰাণ ওলাই গ'ল। মৃত্যুৰ পিছত যমৰ দুজন দূত প্ৰকট হ'ল। তেওঁলোকৰ ৰূপ আছিল ক'লা আৰু ভয়ংকৰ। হাতত লোহাৰ শিকলি আছিল। তেওঁলোকে মোক বান্ধি যমপুৰীলৈ লৈ গ'ল। যমপুৰীত মোক যমৰজাৰ সন্মুখত থিয় কৰোৱা হ'ল। যমৰাজে নিজৰ দিব্য সিংহাসনৰ পৰা চিত্ৰগুপ্তক মোৰ কৰ্মৰ হিচাপ কৰিবলৈ আদেশ দিলে। চিত্ৰগুপ্তই গম্ভীৰ স্বৰেৰে ক'লে, হে ধৰ্মৰাজ, এই ব্ৰাহ্মণ বেদানন্দই জীৱনত বহুত ঘোৰ পাপ কৰিছে। ই ধৰ্মৰ নামত মানুহক ঠগিছে, মিছা মন্ত্ৰ উচ্চাৰণ কৰি যজ্ঞ কৰিছে আৰু ভগৱানক অপমান কৰিছে। ধনৰ লোভত ই ধৰ্মৰ পথ এৰি দিছিল। সেয়েহে এই পাপী ব্ৰাহ্মণ নৰকলৈ যোৱাৰ যোগ্য। তাৰ পিছত যমৰাজে নিজৰ দূতসকলক আদেশ দিলে, এই পাপীক নৰকৰ অগ্নিত নিক্ষেপ কৰা। তাতেই সি নিজৰ কৰ্মৰ ফল ভোগ কৰিব। তাৰ পিছত মোক নৰকৰ ভয়ংকৰ অগ্নিকুণ্ডত পেলোৱা হ'ল। বহু বছৰ ধৰি মই সেই অসহনীয় যন্ত্ৰণা সহ্য কৰিলোঁ। অসংখ্য কষ্ট ভোগ কৰাৰ পিছত মোৰ পাপৰ ফলতেই মই এই বাঘৰ শৰীৰ লাভ কৰিলোঁ আৰু এই দুৰ্গম বনত বাস কৰিবলৈ ধৰিলোঁ। নিজৰ কাহিনী শেষ কৰি ধ্বংসই ক'লে, পূৰ্বজন্মৰ পাপৰ প্ৰায়শ্চিত্ত হিচাপে মই সংকল্প লৈছোঁ যে মই কেতিয়াও সাধু, মহাত্মা বা সতী নাৰীক ভক্ষণ নকৰোঁ। মই কেৱল সেই পাপী, দুৰাচাৰী আৰু কুলতা নাৰীকেই ভক্ষণ কৰিম, যিসকলে অধৰ্মৰ পথত চলি আনক দুখ দিছে। মই বিশ্বাস কৰোঁ এইদৰে কৰিলেহে মোৰ পাপ মোচন হ'ব আৰু শীঘ্ৰেই মই এই পশু শৰীৰৰ পৰা মুক্তি পাম। ভগৱান শ্ৰীকৃষ্ণই ক'লে, হে দেৱী, এইদৰে বাঘটোৱে নিজৰ পূৰ্বজন্মৰ কাহিনী শুনাই সেই নাৰীক ক'লে, হে পাপিনী, তোৰ আচৰণ দেখি তই এজনী কুলতা নাৰী বুলি স্পষ্ট বুজা যায়। নিজৰ স্বামীক ত্যাগ কৰি তই এই বনলৈ পৰপুৰুষৰ সৈতে ভোগ বিলাস কৰিবলৈ আহিছ। সেয়ে আজি তই নিশ্চয় মোৰ আহাৰ হবি। এনেকৈ কৈ বাঘটোৱে নিজৰ তীক্ষ্ণ নখেৰে সেই পাপিনী নাৰীক হত্যা কৰি ভক্ষণ কৰিলে আৰু তাৰ পিছত সেই ঠাই এৰি গুচি গ'ল। সেই নাৰীৰ মৃত্যুৰ পিছত যমৰ দুজন দূত সেই স্থানত উপস্থিত হ'ল আৰু সেই পাপিনী নাৰীক লৈ যমপুৰীলৈ গ'ল। তাত যমৰজাৰ সন্মুখত তাইক থিয় কৰোৱা হ'ল। চিত্ৰগুপ্তই তাইৰ কৰ্মৰ হিচাপ উলিয়াই ক'লে, হে ধৰ্মৰাজ, এই নাৰী অত্যন্ত পাপিনী। তাই ঘোৰ পাপ কৰিছে। তাই ব্যভিচাৰ কৰিছে, নিজৰ স্বামীৰ কেতিয়াও সেৱা কৰা নাই, স্বামীক অৱহেলা কৰি সদায় পৰপুৰুষৰ সৈতে ভোগবিলাসত লিপ্ত আছিল। এই কথা শুনি যমৰাজ অতিশয় ক্ৰোধিত হ'ল আৰু আদেশ দিলে, এই পাপিনী নাৰীক জ্বলন্ত অগ্নিকুণ্ডত নিক্ষেপ কৰা। যমৰাজৰ আদেশ শুনি সেই নাৰী ভয়ত কঁপিবলৈ ধৰিলে। তাই কাকুতি মিনতি কৰি ক'লে, হে ধৰ্মৰাজ, অনুগ্ৰহ কৰি মোক ক্ষমা কৰক। মই অজানিতে এই পাপবোৰ কৰিছোঁ। মোক প্ৰায়শ্চিত্তৰ এটা সুযোগ দিয়ক।
যমৰাজে ক'লে, হে নাৰী, তই যি পাপ কৰিছ সেয়া অতি নিন্দনীয়। এই পাপৰ কোনো প্ৰায়শ্চিত্ত নাই। যি নাৰী নিজৰ স্বামীক ত্যাগ কৰি পৰপুৰুষৰ সৈতে ভোগবিলাস কৰে তেনে নাৰীয়ে নিশ্চিতভাৱে নৰক ভোগ কৰিব লাগিব। সেয়ে এতিয়া নৰকৰ যন্ত্ৰণা সহ্য কৰিবই লাগিব তই। তাৰ পিছত যমৰাজে নিজৰ দূতসকলক আদেশ দিলে, এই পাপিনী নাৰীক লৈ যোৱা আৰু ভয়ংকৰ নৰকত নিক্ষেপ কৰা। সেয়ে তাইৰ উপযুক্ত স্থান। তাৰ পিছত যমদূতসকলে তাইক নৰকলৈ লৈ গ'ল। বহু বছৰ ধৰি তাইক জ্বলন্ত তেলৰ কুণ্ডত সিজোৱা হ'ল। তাৰ পিছত তাইক ৰৌৰৱ নামৰ ভয়ংকৰ নৰকত পেলোৱা হ'ল। এইদৰে বহু বছৰ ধৰি তাই বিভিন্ন নৰকত অসহনীয় যন্ত্ৰণা ভোগ কৰিলে। নৰকৰ কষ্ট ভোগ কৰাৰ পিছত সেই মহাপাপিনী নাৰী পুনৰ পৃথিৱীত জন্ম লাভ কৰিলে। এইবাৰ তাই চাণ্ডালৰ ঘৰত জন্ম লাভ কৰিলে, কিন্তু পুনৰ তাই পাপ কৰ্মতেই লিপ্ত হ'ল। ব্যভিচাৰ কৰিবলৈ ধৰিলে, বহু পাপী পুৰুষৰ সৈতে ভোগবিলাসত লিপ্ত হ'ল। কিছুদিন পিছত পূৰ্বজন্মৰ পাপৰ ফলত তাই ভয়ংকৰ কুষ্ঠ ৰোগত আক্ৰান্ত হ'ল। তাইৰ সমগ্ৰ শৰীৰ জ্বলি থাকিবলৈ ধৰিলে। চকুত অসহনীয় যন্ত্ৰণা আৰম্ভ হ'ল। এই দুখ সহ্য কৰি তাই দিন অতিবাহিত কৰিবলৈ ধৰিলে। এদিন পাপমোচনৰ আশাৰে তীৰ্থস্নান কৰিবলৈ তাই অন্তপুৰ নামৰ ঠাইলৈ গ'ল। তাত এখন আশ্ৰমৰ বাহিৰত থাকিবলৈ ধৰিলে। সেই আশ্ৰমত এজোপা পবিত্ৰ তুলসী গছ আছিল। আন নাৰীসকলক তুলসীৰ ওচৰত চাকি জ্বলোৱা দেখি সেই পাপিনী নাৰী অতিশয় আচৰিত হৈ পৰিল। এদিন সেই আশ্ৰমত বাস কৰা এজন সাধুক সেই স্ত্ৰীয়ে সুধিলে, হে সাধু মহাৰাজ, এইজোপা কি গছ আৰু এই নাৰীসকলে ইয়াৰ তলত দীপ কিয় জ্বলায়? তেতিয়া সেই সাধুৱে শান্ত স্বৰেৰে ক'লে, হে কল্যাণী, এইজোপা অতি পবিত্ৰ তুলসী গছ। এই তুলসীৰ কেৱল দৰ্শন কৰিলেই জীৱনৰ বহু সংকট দূৰ হয়। তুলসীক জল অৰ্পণ কৰিলে দেৱ দেৱীৰ কৃপা লাভ হয় আৰু এই পবিত্ৰ গছৰ ওচৰত দীপ জ্বলালে মানুহৰ সকলো পাপ ধ্বংস হয়। সাধুৰ মুখেৰে এই কথা শুনি সেই স্ত্ৰীৰ মনত এক অপূৰ্ব আনন্দ জাগি উঠিল। তাই বিনয়েৰে ক'লে, হে সাধু মহাৰাজ, যদি কোনো মহাপাপিনী নাৰীয়েও তুলসীৰ ওচৰত দীপ জ্বলায় তেন্তে কি তাইৰ পাপো নষ্ট হ'বনে? সাধুৱে ক'লে, হে আই, নিশ্চয়কৈ। যদি কোনো নাৰীয়ে ঘোৰ পাপো কৰি থাকে তথাপিও তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ ফলত তেওঁৰ পাপ ধ্বংস হয়। কেৱল এই জন্মৰেই নহয়, বহু জন্মৰ পাপো এই পবিত্ৰ কৰ্মৰ দ্বাৰা নষ্ট হয়। কিন্তু হে আই, তুমি কোন আৰু কিয় এনে প্ৰশ্ন কৰিছা? তেতিয়া সেই স্ত্ৰীয়ে দুখ ভৰা কণ্ঠেৰে ক'লে, হে সাধু মহাৰাজ, মই এজনী মহাপাপিনী। মই ব্যভিচাৰ কৰিছোঁ, বহু পাপ কৰিছোঁ। মোৰ সেই পাপৰ ফলতে আজি মোৰ এই দুৰ্দশা হৈছে। অনুগ্ৰহ কৰি মোক পাপৰ পৰা মুক্তি পোৱাৰ উপায় কওক। সাধুৱে ক'লে, হে আই, আজিৰ পৰা তুমি নিত্যই এই তুলসীৰ ওচৰত দীপ জ্বলাই থাকা। তেতিয়া তোমাৰ সকলো পাপ আৰু দুখ নাশ হৈ যাব। সাধুৰ কথা শুনি সেই পাপিনী স্ত্ৰীয়ে ঠিক সেইদৰেই কৰিবলৈ আৰম্ভ কৰিলে। সেইদিনাৰ পৰা প্ৰতিদিন তাই নিয়মিতভাৱে তুলসীৰ ওচৰত চাকি জ্বলাবলৈ ধৰিলে। এদিন সন্ধিয়া সময়ত তাই তুলসীৰ ওচৰত চাকি জ্বলাই আছিল। ঠিক সেই মুহূৰ্ততে হঠাৎ তাইৰ হৃদয়ত কিবা এটাই যেন খুন্দা মাৰিলে আৰু তাইৰ মৃত্যু ঘটিল। তাই সেই ঠাইতে মাটিত পৰি ৰ'ল। কিছুক্ষণ পিছতেই যমৰাজৰ দুজন যমদূত আহি সেই স্থানত উপস্থিত হ'ল। সেই পাপিনী স্ত্ৰীক যমলোকলৈ লৈ যাবলৈ যো-জা কৰিলে। তেওঁলোকে যেতিয়া তাইক বান্ধি লৈ যাবলৈ ধৰিলে তেতিয়াই ভগৱান বিষ্ণুৰ দুজন দিব্য দূত সেই স্থানত আৱিৰ্ভাৱ হ'ল। তেওঁলোকে সেই স্ত্ৰীক নিজৰ দিব্য স্পৰ্শেৰে মুক্তিৰ আশ্বাস দিবলৈ আহিছিল, যাতে তাইৰ সকলো পাপ ধ্বংস হৈ স্বৰ্গলৈ যোৱাৰ অধিকাৰ লাভ কৰে। সেই দূত দুজনে যমদূতসকলক ৰখাই ক'লে, হে যমদূত, এই স্ত্ৰীক এৰি দিয়া। এই নাৰী নৰকলৈ যোৱাৰ যোগ্য নহয়। তেতিয়া যমদূতসকলে ক'লে, হে দিব্যদূত, আমি যমৰাজৰ আদেশ অনুসৰিয়েই এই পাপিনী স্ত্ৰীক লৈ যাবলৈ আহিছোঁ। কিন্তু আপোনালোকে আমাক কিয় বাধা দিছে? এই নাৰী অতি পাপিষ্ঠা। তাইক নৰকলৈ লৈ যাবলৈ আদেশ দিয়া হৈছে। এই কথা শুনি ভগৱান বিষ্ণুৰ দূত দুজনে মৃদু হাঁহি মাৰি ক'লে, হে যমদূতসকল, তোমালোকে সত্য কথা কৈছা। কিন্তু এই স্ত্ৰীৰ এনে এক মহান পুণ্য আছে যিয়ে তাইৰ সকলো পাপ ধ্বংস কৰি পেলাইছে। তোমালোকে দেখা নাইনে, এই স্ত্ৰীয়ে নিজৰ জীৱনত সন্ধিয়া সময়ত তুলসীৰ ওচৰত দীপ জ্বলাইছিল। যমদূতসকলে আশ্চৰ্য হৈ সুধিলে, হে দেৱদূত, কেৱল তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ ফলতেই তাইৰ সকলো পাপ নষ্ট হ'ব পাৰে নেকি? তেতিয়া ভগৱান বিষ্ণুৰ দূতে গভীৰ দৃষ্টিৰে যমদূতসকলৰ ফালে চাই ক'লে, হে যমদূত, তোমালোকে এই গুপ্ত তত্ত্ব বুজা নাই। তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। যি ভক্তই শ্ৰদ্ধা আৰু ভক্তিভাৱে তুলসীৰ ওচৰত দীপ জ্বলায় তেওঁ ভগৱান বিষ্ণুৰ কৃপাৰ অধিকাৰী হৈ পৰে। বিশেষকৈ সন্ধিয়া সময়ত দীপ বা চাকি জ্বলোৱাৰ পুণ্য অসীম গুণে বৃদ্ধি পায়। ই কেৱল মানুহৰ পাপ ধ্বংস নকৰে,
বৰং তাক স্বৰ্গলোকৰ যোগ্যও কৰি তোলে। এই স্ত্ৰীয়ে নিষ্ঠাৰে তুলসীৰ পূজা কৰিছিল আৰু ভক্তিভাৱে দীপ প্ৰজ্বলিত কৰিছিল। সেইকাৰণেই তাইৰ সকলো পাপ জ্বলি ভস্ম হৈ গৈছে। এতিয়া তাই নৰকলৈ যোৱাৰ যোগ্য নহয়। এই কথা শুনি যমদূতসকলে হাতজোৰ কৰি ক'লে, হে দিব্যদূত, আপোনালোকে সত্যই কৈছে। আমি এই স্ত্ৰীৰ ভক্তিৰ কথা জনা নাছিলোঁ। যদি এই নাৰী ভগৱান বিষ্ণুৰ প্ৰিয় ভক্ত হয়, তেন্তে আমি তাক কেনেকৈ নৰকলৈ লৈ যাব পাৰোঁ? তেতিয়া বিষ্ণুৰ দূতে মধুৰ স্বৰেৰে ক'লে, সেইবাবেই হে যমদূত, এতিয়া তোমালোক উভতি যোৱা। এই স্ত্ৰীয়ে তুলসীৰ সেৱা কৰিছে, তুলসীৰ ওচৰত জ্বলাই দিয়া সেই দীপৰ পবিত্ৰ পোহৰত তাইৰ সকলো পাপ ভস্ম হৈ গৈছে। এতিয়া তাইক বিষ্ণুলোকলৈ লৈ যোৱা হ'ব, য'ত তাইৰ সন্মানসহ আদৰণি জনোৱা হ'ব। এতিয়া তাই স্বৰ্গলোকৰ অধিকাৰী হৈ পৰিছে। বিষ্ণুদূতৰ কথা শুনি যমদূতসকলে সেই স্ত্ৰীক তাতেই এৰি যমলোকলৈ উভতি গ'ল। তাত গৈ তেওঁলোকে যমৰজাক সকলো ঘটনা বিৱৰি ক'লে। তাৰপিছত ভগৱান বিষ্ণুৰ দূতে সেই স্ত্ৰীক এক দিব্য বিমানেৰে স্বৰ্গলোকলৈ লৈ গ'ল। ভগৱান শ্ৰীকৃষ্ণই সত্যভামাক উদ্দেশ্যি ক'লে, হে দেৱী সত্যভামা, এইদৰে তুলসীৰ ওচৰত কেৱল দীপ জ্বলোৱাৰ ফলতেই মানুহৰ সকলো পাপ নষ্ট হয়। যি নাৰীয়ে প্ৰতিদিন সন্ধিয়া তুলসীৰ ওচৰত দীপ জ্বলায়, তাই সৌভাগ্যশালিনী হয়। তাইৰ পূৰ্বৰ জন্মৰ সকলো পাপ ধ্বংস হয় আৰু জীৱনত সুখ সমৃদ্ধি লাভ কৰে। তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ সময়ত এই মন্ত্ৰ উচ্চাৰণ কৰা উচিত। ওম তুলসী দেৱ্যৈছ বিদ্মহে বিষ্ণু প্ৰিয়ায়ৈছ ধীমহি তন্ন বৃন্দা প্ৰচোদয়াৎ। ভগৱান শ্ৰীকৃষ্ণই পুনৰ ক'লে, হাজাৰ হাজাৰ অমৃত ভৰা ঘটৰ দ্বাৰা শ্ৰীহৰিক স্নান কৰালেও তেওঁ ইমান সন্তুষ্ট নহয়, যিমান এজন ভক্তই ভক্তিভাৱে অৰ্পণ কৰা তুলসীৰ এটা পাত পাই সন্তুষ্ট হয়। 10,000 গোদানৰ যি ফল লাভ হয়, সেই একেই ফল তুলসী পাত দান কৰিলেও লাভ হয়। মৃত্যুৰ সময়ত যিজনৰ মুখত তুলসী পাতৰ জল প্ৰদান কৰা হয়, তেওঁ সকলো পাপৰ পৰা মুক্ত হৈ ভগৱান শ্ৰীবিষ্ণুৰ ধামলৈ গমন কৰে। যেতিয়া কোনো ভক্তই তুলসীৰ ওচৰত দীপ জ্বলায়, তেতিয়া সেই দীপৰ পবিত্ৰ শক্তিয়ে নেতিবাচক শক্তিসমূহ ধ্বংস কৰে আৰু ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে। ই আধ্যাত্মিক পৰিৱেশ পবিত্ৰ কৰি তোলে আৰু ঘৰত দেৱ দেৱীৰ কৃপা আকৰ্ষণ কৰে। দীপৰ পোহৰে অজ্ঞানতাৰ অন্ধকাৰ দূৰ কৰি জ্ঞানৰ জ্যোতি প্ৰজ্বলিত কৰে। তুলসীৰ ওচৰত দীপ জ্বলালে মানুহৰ অন্তৰত পবিত্ৰতা আৰু শুদ্ধতাৰ অনুভৱ জাগে, যাৰ ফলত ভক্তি আৰু ধ্যানৰ শক্তি বৃদ্ধি পায়। এনে বিশ্বাস আছে যে যেতিয়া কোনো ভক্তই তুলসীৰ ওচৰত দীপ জ্বলাই আৰতি কৰে, তেতিয়া তেওঁ সহজেই ভগৱান বিষ্ণুৰ ধ্যান লাভ কৰিব পাৰে। ইয়াৰ ফলত মন স্থিৰ হয়, অন্তৰত শান্তি আহে আৰু ধ্যানত একাগ্ৰতা বৃদ্ধি পায়। সূৰ্যাস্তৰ সময়ত তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ এই অনুষ্ঠান অতি শুভ বুলি গণ্য কৰা হয়। সেই সময়ত তুলসী মাতাৰ আৰতি কৰি ভগৱান বিষ্ণুক স্মৰণ কৰিলে বিশেষ পুণ্য লাভ হয়। প্ৰতিদিন সন্ধিয়া তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ সময়ত এই মন্ত্ৰ জপ কৰিব পাৰি। ওম নমো ভাগৱতে বাসুদেৱায়। এই পবিত্ৰ মন্ত্ৰই ঘৰৰ সকলো নেতিবাচক শক্তি দূৰ কৰে আৰু ভগৱান বিষ্ণুৰ কৃপা লাভ কৰায়। তুলসীৰ ওচৰত ঘিউ বা তিলৰ তেলৰ দীপ জ্বলোৱা অত্যন্ত শুভ বুলি গণ্য কৰা হয়। ঘিউৰ দীপ অধিক পবিত্ৰ বুলি মনা হয়, কিন্তু সেয়া যদি সম্ভৱ নহয়, তেন্তে তিলৰ তেলৰ দীপো জ্বলাব পাৰি। তিলৰ তেলৰ চাকিয়ে নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়। সেয়েহে কোৱা হয়, যি ভক্তই প্ৰতিদিন তুলসীৰ ওচৰত দীপ জ্বলায়, তেওঁ 7 জনমলৈকে পুণ্য লাভ কৰে আৰু জীৱনত কেতিয়াও দৰিদ্ৰতাৰ সন্মুখীন নহয়। তেওঁৰ ঘৰ পৰিয়ালত সদায় সুখ শান্তি আৰু সমৃদ্ধি বিৰাজ কৰে। ধৰ্মগ্ৰন্থসমূহত উল্লেখ আছে যে তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ ফলত পিতৃদোষ, গৃহদোষ আৰু কালসৰ্প দোষৰ দৰে বহু বাধাও দূৰ হয়। এই পবিত্ৰ উপায়ে ঘৰৰ নেতিবাচক শক্তিৰ নাশ কৰি ইতিবাচক শক্তিৰ সঞ্চাৰ কৰে। তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ ফলত আত্মাৰ শুদ্ধি হয় আৰু বহু জন্ম জন্মান্তৰৰ পাপ ধ্বংস হয়। ইয়াৰ দ্বাৰাই আত্মাই শান্তি লাভ কৰে আৰু মানুহে সদ্গতি লাভ কৰে। এয়াও কোৱা হয় যে যদি কোনো ব্যক্তিয়ে জীৱনৰ অন্তিম দিনসমূহত তুলসীৰ ওচৰত দীপ জ্বলাই ভগৱানক স্মৰণ কৰে, তেন্তে মৃত্যুৰ পিছত তেওঁৰ যমদূতৰ ভয় নাথাকে আৰু তেওঁ চিধাই ভগৱানৰ ধামত স্থান লাভ কৰে। তুলসীৰ ওচৰত দীপ জ্বলোৱাৰ ফলত দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভ হয়। ইয়াৰ ফলত মানুহৰ জীৱনত কেতিয়াও আৰ্থিক সংকট নাহে আৰু সদায় ধন সম্পদ আৰু সমৃদ্ধিৰ বাস কৰে। প্ৰিয় দৰ্শক, এইদৰে ভগৱান শ্ৰীকৃষ্ণই তুলসী গছৰ ওচৰত দীপ জ্বলোৱাৰ মহিমা বৰ্ণনা কৰিছে। আপোনালোকৰ এই পবিত্ৰ কাহিনী কেনে লাগিল অনুগ্ৰহ কৰি মন্তব্য কৰি নিশ্চয় জনাব। যদি এই কাহিনীটো ভাল লাগিছে তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু আপুনি কোন ঠাইৰ পৰা ভিডিঅ'টো চাই আছে কমেণ্টত নিশ্চয় জনাব। আৰু জয় শ্ৰীকৃষ্ণ আৰু জয় মা তুলসী বুলি লিখিবলৈ নাপাহৰিব। ধন্যবাদ।